নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। বিশেষকৈ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সম্বন্ধীয় কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইতিমধ্যে আমি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সম্বন্ধীয় কেইবাটাও অতি গুৰুত্বপূৰ্ণ ভিডিঅ' দিছোঁ আৰু আগলৈ আপোনালোকক টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সম্বন্ধীয় ভিডিঅ'সমূহ দি থাকিম। আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আজি এখন অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু সেই নটিফিকেশ্যনখন কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু নটিফিকেশ্যনখনৰ প্ৰথম কথাটো হৈছে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যি আবেদন প্ৰক্ৰিয়া, সেই আবেদন প্ৰক্ৰিয়া অহা 20 নৱেম্বৰ তাৰিখলৈকে এক্সটেণ্ড কৰা হৈছে। অহা 20 নৱেম্বৰ তাৰিখৰ মাজনিশালৈকে ৰাতি 12টা বজালৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলে আছাম টেট GT অৰ্থাৎ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট দিব, তেওঁলোকে যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে অহা 20 নৱেম্বৰ তাৰিখলৈকে আবেদন কৰিব পাৰিব। প্ৰথম কথাটো হৈছে সেইটো। দ্বিতীয় কথাটো হৈছে যিসকলে ইতিমধ্যে পাৰংগত কৰি থৈছে তেওঁলোকে যদি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে, তেওঁলোকৰ যদি BEd নাই তেওঁলোকে হিন্দী টিচাৰৰ বাবে আবেদন কৰিব পাৰে। যিসকলৰ পাৰংগত আছে সেই পাৰংগতটো তেওঁলোকৰ BEdৰ সমপৰ্যায়ৰ বুলি ধৰা হৈছে। তেওঁলোকে পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো আবেদন কৰিব পাৰিব, লগতে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো আবেদন কৰিব পাৰিব যিসকলৰ পাৰংগত আছে। আৰু তৃতীয় অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে এডিট অপশ্যনটো তেওঁলোকে আনি দিছে। আপোনালোকে এডিট কৰিব পাৰিব। যিসকলে আবেদন কৰোঁতে কিবা ভুল হৈছিলে, যিসকলৰ ভুল হৈছিলে তেওঁলোকে অহা 22 নৱেম্বৰ তাৰিখৰ পৰা 30 নৱেম্বৰ তাৰিখৰ ভিতৰত আপোনালোকে ভুল হোৱাখিনি কাৰেকশ্যন কৰিব পাৰিব, আপোনালোকে এডিট কৰিব পাৰিব। এটা অতি গুৰুত্বপূৰ্ণ কথা। এই বিষয়টোক লৈ যথেষ্ট সংখ্যক কেণ্ডিডেটে আমাৰ চেনেলত কমেণ্ট কৰি আছিলে। আপোনালোকে অহা 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ তাৰিখলৈকে আপোনালোকে সেইখিনি কাৰেকশ্যন কৰিব পাৰিব। ইয়াৰ উপৰিও আৰু এটা কথাক লৈ কেইবাজনো কেণ্ডিডেটে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিছিলে। তেওঁলোকে যদি গ্ৰেজুৱেট টিচাৰ এপ্লাই কৰিব বিচাৰে তেওঁলোকে কেইটা পষ্টত আবেদন কৰিব পাৰিব। যিসকলৰ মাষ্টাৰ ডিগ্ৰীত 50% আছে আৰু BEd আছে তেওঁলোকে যদি ইতিমধ্যে গ্ৰেজুৱেট টিচাৰ হিচাপে কৰ্মৰত হৈ থকা নাই তেওঁলোকে 4টা পোষ্টত আবেদন কৰিব পাৰিব। তেওঁলোকে গ্ৰেজুৱেট টিচাৰ গভৰ্ণমেণ্টত আবেদন কৰিব পাৰিব, তেওঁলোকে গ্ৰেজুৱেট টিচাৰ প্ৰভিঞ্চিয়েলাইজ স্কুলত আবেদন কৰিব পাৰিব। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তেওঁলোকে 2টাত আবেদন কৰিব পাৰিব আৰু যদি তেওঁলোকৰ বেচেলৰ ডিগ্ৰী ছাবজেক্ট আৰু মাষ্টাৰ ডিগ্ৰী ছাবজেক্ট যদি মিলে তেতিয়া পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তেওঁলোকে পষ্ট গ্ৰেজুৱেট টিচাৰ গভৰ্ণমেণ্ট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ প্ৰভিঞ্চিয়েলাইজ তাতো 2টাত আবেদন কৰিব পাৰিব। টোটেল তেওঁলোকে 4টা পষ্টত আবেদন কৰিব পাৰিব যিসকলৰ মাষ্টাৰ ডিগ্ৰীত 50% আৰু BEd আছে আৰু বেচেলৰ ডিগ্ৰী ছাবজেক্ট আৰু মাষ্টাৰ ডিগ্ৰী ছাবজেক্ট যদি মিলে। আৰু যিসকল চিম্পল গ্ৰেজুৱেট উইথ 50% আৰু BEd আছে তেওঁলোকে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 2টা পষ্টত আবেদন কৰিব পাৰিব। আপোনালোকে গ্ৰেজুৱেট টিচাৰ গভৰ্ণমেণ্ট স্কুলত আবেদন কৰিব পাৰিব আৰু গ্ৰেজুৱেট টিচাৰ প্ৰভিঞ্চিয়েলাইজ স্কুলত আবেদন কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে আবেদন কৰাৰ আগত নিজেই যিটো এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টটো সুন্দৰকৈ পঢ়ি মেলি বুজি চাই ল'ব, তেতিয়া আপোনালোকৰ ভাল হ'ব। আৰু কিবা জানিব লগা থাকিলে আপোনালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ইয়াৰ উপৰিও আমিও আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে যিহেতু আমিও হাইস্কুল টেট পাছ কৰিছিলোঁ, লগতে আমাৰ চেনেলৰ লগত জড়িত থকা কেইবাজনো কৰ্মকৰ্তা হাইস্কুল টেট বা অসম টেট বা LP টেট CTET পাছ কৰি থৈছে। সেয়েহে আপোনালোকক আমাৰ অভিজ্ঞতাৰ পৰা যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব আৰু আমাক উৎসাহিত কৰিব। আপোনালোকৰ সহায় সহযোগিতাই আমাক আৰু উৎসাহিত কৰিব আৰু ভাল ভাল ভিডিঅ' প্ৰস্তুত কৰি যাবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়ে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।